So, hello everyone. আগন্তুক আসাম পুলিচ এবি আৰু ইউবিৰ ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ সম্পৰ্কে আজি আমি ডিছকাছ কৰিম। এই ভিডিঅ'ৰ যিটো এখন চিলেবাছত প্ৰভাইড কৰিছে ডি এডুকা নামৰ ইউটিউব চেনেলটোৱে, তেওঁলোকৰ টেলিগ্ৰাম চেনেলো আছে, ডি এডুকা নামেৰে আছে। তাৰপৰা গৈ আপোনালোকে চিলেবাছখন ডাউনলোড কৰি চাব পাৰিব। টোটেল কুৱেশ্যন আহিব 100টা। প্ৰত্যেকটো কুৱেশ্যনত থাকিব 0.5 নম্বৰ, অৰ্থাৎ টোটেল মাৰ্কছ হ'ব 50 নম্বৰ। ডিফিকাল্টি লেভেল হ'ব নৱম দশম শ্ৰেণীৰ ডিফিকাল্টি লেভেলৰ লগত মেচ কৰিব। নিগেটিভ মাৰ্কিং বৰ্তমানলৈকে ইয়াত নাই বুলিয়ে কৈছে, অৰ্থাৎ ন' নিগেটিভ মাৰ্কিং। কিন্তু ইনষ্ট্ৰাকশ্যনসমূহ ভালকৈ চাই ল'ব, যাতে ঘপককৈ যদি নিগেটিভ মাৰ্কিং আহি যায় তাৰপৰা আপোনালোকে বাচিব পাৰে। লেংগুৱেজ হ'ব আছামিজ, বড়ো, বেংগালী আৰু ইংলিছ। এতিয়া আমি আলোচনা কৰিম চিলেবাছ সম্পৰ্কে। চিলেবাছত বিশেষকৈ ছাবজেক্ট ৱাইজ চিলেবাছ হৈছে এলিমেণ্টেৰী এৰিথমেটিক, অৰ্থাৎ যাক আমি মেথমেটিক্স বুলিও কওঁ। ইয়াত বেছিক মেথমেটিকেল কনচেপ্টখিনি আহিব। নৱম দশম শ্ৰেণীতে বিশেষভাৱে ফ'কাছ কৰিব। কি টপিকসমূহ হৈছে নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী, HCF, LCM, ৰেচিঅ' প্ৰপ'ৰ্চন, এভাৰেজ, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, মেনচুৰেশ্যন আৰু চিম্প্লিফিকেশ্যন। তাৰপিছত আহিব দেখা পোৱা যায় জেনেৰেল ইংলিছত বিশেষকৈ গ্ৰামাৰ আৰু ভকেবুলাৰী টেষ্ট কৰা দেখিবলৈ পোৱা যায়। কি টপিকসমূহ হৈছে পাৰ্ট অফ স্পীচ বুলিলে নাউন, প্ৰনাউন, এক্সেপ্টিভ, এডভাৰ্ব, ভাৰ্ব আদি দেখিবলৈ পোৱা যায়। আৰু কি টপিকসমূহ হৈছে টেন্স আৰু আৰ্টিকল, চিননিম, এণ্টনিম অৰ্থাৎ সমাৰ্থক আৰু বিপৰীত শব্দ, প্ৰিপজিশ্যন, চেণ্টেন্স কাৰেকশ্যন আৰু স্পেলিং এৰৰ, স্পেলিং কাৰেকশ্যন আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, যাক এটা শব্দত প্ৰকাশ কৰা। আৰু আহিব ইডিয়ম এণ্ড ফ্ৰেজ, ভইচ চেঞ্জ আৰু নেৰেশ্যন। এইখনেই হৈছে ইংলিছৰ চিলেবাছ। তাৰপিছত আহিলে লজিক এণ্ড ৰিজনিং আৰু মেণ্টেল এবিলিটি, অৰ্থাৎ ক'বলৈ গ'লে এইটো ৰিজনিঙৰ পাৰ্ট। ৰিজনিঙত চেক কৰিব এনালাইটিকেল আৰু লজিকেল থিংকিং। ইয়াৰ কি টপিকসমূহ হৈছে এনালজি, ক'ডিং, ডিক'ডিং, নাম্বাৰ চিৰিজ, লেটাৰ চিৰিজ, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন চেন্স, ভেন ডায়েগ্ৰাম, ক্লাছিফিকেশ্যন, চিলগিজম, নন ভাৰ্বেল ৰিজনিং। যদি ৰিজনিঙৰ কথা কোৱা হয় তেন্তে আপোনালোকে ইউটিউবত SPK নামৰ ইউটিউব চেনেলটো পাব। শিৱপ্ৰসাদ খনিকৰ ছাৰে ৰিজনিঙৰ চিলেবাছ কভাৰ কৰি থোৱা আছে, তেখেতৰ পৰা আপোনালোকে পঢ়িব পাৰিব। যিহেতু আছাম পুলিচ এবি ইউবি এটা অসম ষ্টেটৰ অৰ্থাৎ অসমৰ ৰাজ্যিক পৰীক্ষা, চ' অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিৰ বিষয়ে অহাটো এটা সাধাৰণ কথা। আছামৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি আৰু ইকনমিৰ স্পেচিফিক নলেজ থাকিব লাগিব অসমৰ বিষয়ে। কি টপিকসমূহ হৈছে হিষ্ট্ৰীৰ ভিতৰত আহোম সাম্ৰাজ্যৰ বিষয়ে জানিব লাগিব। ফ্ৰীডম মুভমেণ্ট ইন আছাম, স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, ফেমাছ পাৰ্চনেলিটি যেনে কনকলতা বৰুৱা, শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আদি বিভিন্ন মহান ব্যক্তিসকল অসমত জন্ম হোৱা, তেওঁলোকৰ বিষয়ে কুৱেশ্যন অহাৰ সম্ভাৱনা প্ৰবল। জিঅ'গ্ৰাফীৰ চিলেবাছ হৈছে ৰিভাৰ্ছ, নেশ্যনেল পাৰ্ক, বৰ্ডাৰ্ছ আৰু নেচাৰেল ৰিচোৰ্চেছ। ৰিভাৰ্ছ বুলি ক'লে ব্ৰহ্মপুত্ৰ, বৰাক আৰু এই দুখন নদীৰ উপনদীসমূহ। নেশ্যনেল পাৰ্ক, অসমত যিমানকেইখন নেশ্যনেল পাৰ্ক আছে আৰু ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰ পৰাও কুৱেশ্যন অহাৰ সম্ভাৱনাটো আছে। কালচাৰেলত আহিব ফেষ্টিভেলসমূহ, অসমৰ বিশেষ ফেষ্টিভেলসমূহ, ডান্সেছ, যিমানবোৰ ফ'ল্ক ডান্স আছে, লোকনৃত্য আছে সেইসমূহ, লিটাৰেচাৰ আৰু ট্ৰাইবছ অফ আছাম, অসমৰ জনজাতিসমূহ। পলিটি এণ্ড ইকনমিত চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিমৰ পৰা কুৱেশ্যন আহিব, কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয়। কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ষ্টেট গভৰ্ণমেণ্ট স্কিম, অসমৰ ৰাজ্যিক চৰকাৰে যিমানবোৰ আঁচনি প্ৰভাইড কৰিছে সেই আঁচনিসমূহ, আৰু মেজৰ ইণ্ডাষ্ট্ৰীসমূহ, যিমানবোৰ অসমত ইণ্ডাষ্ট্ৰী আছে যেনে টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমত বনি আছে, তাৰ ওপৰতো কুৱেশ্যন অহাৰ সম্ভাৱনাটো আছে। তাৰ উপৰিও টি আৰু অইল, চাহ উদ্যোগ আৰু যিটো খনিজ তেলৰ উদ্যোগ আছে অসমত, সেইখিনিও চাই যাব। জেনেৰেল এৱাৰনেছ আৰু জেনেৰেল নলেজৰ টপিকসমূহ হৈছে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইভেণ্টসমূহ। কি টপিকসমূহ হৈছে কাৰেণ্ট এফেয়াৰ্ছ, যোৱা 6 মাহলৈকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি চাই যাব। ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ, ইণ্ডিয়ান পলিটিত বিশেষকৈ ফ'কাছ কৰিব ইণ্ডিয়ান কনষ্টিটিউশ্যনখন। জেনেৰেল ছায়েন্সত এভৰিডে ছায়েন্স, স্পৰ্টছ এৱাৰ্ডছ এণ্ড অনাৰ্ছত বিশেষকৈ পদ্ম এৱাৰ্ডছ,
যিমানখিনি আছে পদ্ম পুৰস্কাৰৰ পদ্মভূষণ পদ্মবিভূষণ পদ্মশ্ৰী আৰু ভাৰত ৰত্ন কোনে পাইছে কিয় পাইছে আৰু কি বিষয়ত পাইছে সেইখিনি বিশেষকৈ পঢ়ি যাব বুকছ এণ্ড অথৰ্ছ আৰু ইম্পৰ্টেণ্ট ডেজ আৰু ডেটছ এইখিনিয়ে হৈছে আসাম পুলিচ AB আৰু UBৰ সম্পূৰ্ণ চিলেবাছ এই PDF-টো পাব দি এডুকা নামৰ টেলিগ্ৰাম চেনেলটো তেখেতলোকে এই PDF-টো প্ৰভাইড কৰিছে আৰু ভিডিঅ'টো বা কিবা যদি জানিবলৈ পাইছে শিকিবলৈ পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ